পঞ্চায়েত নিৰ্বাচন পৰিচালনা সমিতিৰ তৰফৰ পৰা বাইদেউ বহাগ বিহু তথা পঞ্চায়ত নিৰ্বাচনৰ বাবে শুভেচ্ছা জনাইছো। ইয়াতে ৰাজু নাথ বাইদেউকেইটা ফুলৰ থোপাৰে সম্বৰ্ধনা জনাইছে। ইলেকশ্যনৰ বতৰত যিহেতু জালুকবাৰী সমষ্টিত আমি চবেই এজন মানুহকে চিনি পাওঁ, যদিও গোটেই অসমে মামা বুলি মাতে, কিন্তু জালুকবাৰী সমষ্টিয়ে দাদা বুলি মাতে। আৰু আমি সকলোৱে আজি কাৰ কাৰণে ৰখি আছো? দাদা আজি আমাৰ দাদাৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ পৰীক্ষাত আজি আমাৰ গোটেই পাৰ্টিখিনিলৈ উত্তীৰ্ণ হ'বলৈ ওলাইছে। আজি সেই পাক মুহূৰ্তত আজি আপোনালোকৰ মাজলৈ আহিছো। আৰু ইয়াতে ক'ব লাগিব জানো বিজেপিক ভোট দিয়ক বুলি? লাগিব জানো? আৰু আমি যিহেতু লাচিতগড় পঞ্চায়তৰ সদায় ৰেকৰ্ড এটা আছেই, আৰু এইবাৰো আমি সেই ৰেকৰ্ডখনৰ পৰা পিছততো হাতা কোনো কথা নাই, বৰঞ্চ বাঢ়িবহে। আৰু আজি পোনপ্ৰথমে আমাৰ পৰিয়ালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজ চাই, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বিশ্বাস চাই যিজন নতুন সদস্য আজি জইন কৰিলে, তেখেতক ভাৰতীয় জনতা পাৰ্টি আমাৰ পৰিয়াললৈকে পোনপ্ৰথমে স্বাগতম। আৰু এইটোৱে ক'লো যে এই পৰিয়ালটোত যেতিয়া বিশ্বাস ৰাখি সোমাইছে, যি আশা কৰি সোমাইছে, গোটেইখিনিয়ে সেই আশা আপোনালোকৰ পূৰণ হ'ব বুলি আজি সকলোৱে মিলি কৈছো। কিন্তু এই পাৰ্টিৰ এটা নিয়ম আছে, সদায় কৰ্মই হৈছে ধৰ্ম, আৰু এই পাৰ্টিয়ে কিন্তু সদায় কাম কৰি যায়। আৰু এই পাৰ্টিয়ে কামৰে কাম হৈছে এই পাৰ্টিটোৰ পৰিচয়। আৰু আজি যেতিয়া ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই, মই আজি শুনি আছিলো খুব সুন্দৰকে, যেতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যিখিনি কাম কাজৰ কথা ক'লে, যিটো মোদী চৰকাৰৰ বা মোদী ডাঙৰীয়াই বিকশিত ভাৰতৰ কাৰণে যিখিনি কাম কাজখিনি আগবঢ়াইছে, যিখিনি স্কিমছ আগবঢ়াইছে, সেইখিনি কাৰ কাৰণে আগবঢ়াইছে? প্ৰত্যেক নাগৰিকৰ। মই প্ৰত্যেকখন মিটিঙতে কৈ আহি আছো যে আমাৰ ভাৰতখন ক'ৰ পৰা গঠন হৈছে? আমাৰ গাঁৱৰ পৰা গঠন হৈছে। 80% আমাৰ গোটেই ভাৰতখন গাঁও পঞ্চায়ত আৰু গাঁৱলী গঠিত হৈ আছে। আৰু গোটেই যেতিয়া গাঁওখন শক্তিশালী হ'ব, তেতিয়াহে ভাৰতবৰ্ষখন শক্তিশালী হ'ব। মোদী ডাঙৰীয়াৰ যিটো সপোন, ভাৰতখন বিশ্ব দৰবাৰত লৈ যাবলৈ, সেইটো ইয়াৰ পৰাই আৰম্ভণিটো হ'ব। আৰু প্ৰত্যেক কথাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মোদী ডাঙৰীয়া এটা কথাই কয় যে ভাৰতীয় জনতা পাৰ্টিৰ শ্লোগানটো কি? সবকা সাথ সবকা বিকাশ। সবকা সাথ সবকা বিকাশ মানে কি? আমি ইটোৰ হাত ধৰি আমি আগুৱাই গলেহে আমাৰ অঞ্চলখন আগবাঢ়িব। আৰু এই সবকা সাথ সবকা বিকাশ হ'ব কাৰণে আমাৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তাটো কি? যে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগিব, নিজৰ ভৰিৰ ওপৰত আমি থিয় হ'ব লাগিব, নিজৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব। আৰু এই বিশ্বাসটো জগাবৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া দিনে ৰাতিয়ে একাকাৰ কৰি আজি প্ৰত্যেক নাগৰিকক সুৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ সপোনটো বাস্তৱত পৰিণত হ'বৰ কাৰণে আজি দিনে নিশাই কাম কৰি আছে। আজি আমি বহুকেইখন মিটিং কৰি আহি আছিলো, বহু ৰাস্তাটো লগ পালো। এটা কথাত মহিলাসকলে বিশেষকৈ বিৰাট ফূৰ্তি পায়, এইটো হৈছে যে 26 চনত যেতিয়া জিকিব ভাৰতীয় জনতা পাৰ্টি, প্ৰত্যেক মহিলাই একোটাকে মোবাইল পাব।
আৰু এইটো মোবাইলটো ৰঞ্জিতে খুব গৌৰৱেৰে প্ৰত্যেকখন মিটিঙতে কৈ আছে, কিন্তু সি যে নিজৰ কাৰণে বিপদ মাতিছে এইটো বুজি পোৱা নাই। যেতিয়া মিটিঙত তেপিব, যেতিয়া ছাৰে দেখা পাব তই অমুক বেমাৰী কেলৈ চোৱা নাই, আকৌ ৰাতিৰ ভিতৰতে দৌৰি কাম কাজ কৰিব আহিব। তাৰমানে কৰ্মই ধৰ্ম, এইটো এটা পৰিচয় ইয়াৰ পৰা। সদায় সেইকাৰণে মই আজি ইয়াতে যিসকল মেম্বাৰ ইয়াতে আজি আছে সকলোকে কৈছো, যোগ্য ভোগ্য বসুন্ধৰা বুলি কয়, নিজৰ যোগ্যৰ স্থানত সকলোকে আজি মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে যে তেখেতসকলে বেষ্টটো দিয়ক আৰু ৰাইজে নিৰ্ণয় কৰিব, কাৰণ এইটো এটা খুব সুন্দৰ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া। আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো হলে কি হয়, যেতিয়া ৰাইজৰ প্ৰতি দায়বদ্ধতাটো, ৰাইজৰ প্ৰতি দায়িত্বটো সেইটো বেছি থাকে। আৰু আজি সকলোকে ধন্যবাদ দিছো যে আপোনালোকে ৰতন বড়োক বিনা প্ৰতিদ্বন্দ্বিতাই আপোনালোকে জিকাই লৈ গৈছে। আৰু এইটো হৈছে সকলোৰে দাদাৰ প্ৰতি থকা বিশ্বাস আৰু মৰম।